এইটো মানে হৈছে লালা পি এছে এৰেষ্ট কৰিছে। এই ল'ৰাটোৰ ঘৰটো হৈছে গিয়া ৰংপুৰ পাৰ্ট 1ত আছে। পাপলু আলম বৰভূঞা কৰে এনে স্থান বনাই থাকে, কিন্তু এইটো এটা চিৰিয়াছ স্থান বনাইছে থাকে। মানে ৰেলগাড়ীটো তেওঁৰ ওপৰত মানে গৈছে, কিন্তু তেওঁৰ কিবা হোৱা নাই। তো এইটো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পৰত মানে এইটো এফেক্টটো আহিছে। তেওঁ মানে বেলেগ আৰু যে ছ'চিয়েল মিডিয়াত যিটো ফেচবুকত ভাইৰেল কৰিছে, এইটো আৰু মানুহক অফিচিয়েল মানুহতো মানে টেগ কৰিছে আৰু কি। তো চিৰিয়াছ ভিউ লৈছে আমাৰ আৰক্ষীয়ে। এইটো এইটোতো মানে মেছেজ যিটো যাব, এইটো বেড মেছেজ যাব কেনে বাকী মানুহে এইটো মানে ট্ৰাই কৰিলে মানে এইটো এক্সিডেণ্ট হ'ব। এই কাৰণে মানে হি ইজ টু গেট এ লেচন। এইকাৰণে এই ঘটনাৰ ওপৰত মানে লালা পুলিচে কেছটো ৰেজিষ্টাৰ কৰিছে আণ্ডাৰ লালা পিএছ কেছ নাম্বাৰ 28/2025। তো এৰেষ্টৰ পাছত তাক মানে কোৰ্টত লৈ আহিছে। বৰ্তমানতো জেলত আছে নেকি? না, এনেইতো বেইলেবল ছেকশ্যন আছিলে, এইকাৰণে মানে এৰি দিছে আৰু কি। বেইল পায়, কিন্তু পতালে হি ইজ টু গেট দ্য লেচন। কেছ যিহেতু ৰেজিষ্টাৰ হৈছে, কেছটো চলিব। এইটো যাতে ছ'চাইটিত এটা মেছেজ যায় যে এনেকুৱা যদি কৰি থাকে এইটো ৰিপাৰকেশ্যনটো বেয়াকৈ হ'ব ছ'চাইটিত। সেইকাৰণে মানে এইটোৰ কনচিকুৱেঞ্চ যিটো আছে এইটো ফেচ কৰিব লাগিব যিও কৰি থাকে। তো এই কাৰণে মানে আৰক্ষী ষ্টেপটো লৈছে আৰু কি।